তেওঁলোকে গো মাংস খায়, গো মাংস টোপোলা আনিবলৈ মোৰ দৰ্জাৰ মুখত মানে টোপোলা আৰি থয়। এই অত্যাচাৰ থাকিব নোৱাৰি পেলাই গুচি আহিলো। হিন্দু পৰিয়ালক গো মাংসৰে অত্যাচাৰ চলাই মাটি বাৰী কাঢ়ি লয় কোন কোন ভূমাফিয়াই। ভূমাফিয়াৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাটি বাৰী এৰিলে ঢিঙৰ হিন্দু পৰিয়ালে। নিজৰ ভূমি বিক্ৰী কৰিও দুষ্ট চক্ৰৰ কবলৰ পৰা ৰক্ষা নাপালে হলধৰ বৰাই। আপুনি যি শুনিলে ঠিকেই শুনিলে। এতিয়া শুনক আচল কাহিনী। এইজন ৮০ বছৰীয়া বৃদ্ধ ককা হলধৰ বৰা ওৰফে হলধৰ সুদ। বৰ্তমান ঢিঙৰ বাসিন্দা এইজন হলধৰ ককাই আজিৰ পৰা ২৫-৩০ বছৰ আগত বসবাস কৰিছিল ঢিঙৰ মাগুৰমাৰীত। কিন্তু তাৰে একাংশ দুষ্ট চক্ৰ আৰু ভূমাফিয়াই বিশেষ কায়দাৰে অত্যাচাৰ চলাই মাগুৰমাৰী এৰিবলৈ বাধ্য কৰিছিল এই হিন্দু পৰিয়ালটোক। নিজৰ মাটি খান্দি ৰাইজৰ বাবে ৰাস্তা বনাবলৈ দিয়া এইজন ককাক চলাইছিল মানসিকভাৱে নিৰ্যাতন। অৱশেষত ঘৰবাৰী আৰু মাটি এৰি ঢিঙত আশ্ৰয় ললে হলধৰ ককাৰ পৰিয়ালে। কাহিনী ইয়াতে শেষ হোৱা নাই। হলধৰ ককাই এৰি অহা মাটি বাৰী আৰু পুখুৰী আদি হিচাপত দি আহিছিল মাগুৰমাৰীৰ এইজন সমীৰ উদ্দিনক। কিন্তু এইজন সমীৰ উদ্দিনে ৮-১০ বছৰ পৰ্যন্ত মাটিৰ বাবদ ১ পইচাও আদায় নিদিলে হলধৰ বৰাক। ইমানেই নহয়, এইজন সমীৰে মাটিৰ লোভত আৰু কি কাণ্ড কৰিলে শুনক এইজন ককাৰ মুখেৰে। তেওঁলোকে গো মাংস খায়, গো মাংস টোপোলা আনিবলৈ মোৰ দৰ্জাৰ মুখত মানে টোপোলা আৰি থয় ৰাতি। আমিতো ক'ব নোৱাৰো। আৰু তেওঁলোকে সেইটো বস্তু খায়, তেওঁলোকৰ কথা সেইটো। আৰু মোৰ লগতে কান্ধুলিমাৰী লক্ষী মহন্তৰ মাটি একেটা সীমা, সেইখিনি জেগাখিনি অকণ মুকলি হৈ আছে। এইবিলাক বেয়া বস্তু খাই হাড় হুৰ যিবিলাক যি আছে ঠেং থুং চব তাতে পেলাই মোৰ দৰ্জাৰ মুখতে। এই অত্যাচাৰ থাকিব নোৱাৰি পেলাই গুচি আহিলো। আমাৰ গোটেই গাঁৱৰ মানুহৰ তাত পাম আছিলে। এতিয়াও যিখিনি জেগাত ঘৰ বনাই বহি আছে সেইখিনি আমাৰ গাঁৱৰ মাটি। চবেই য'ত বহি আছে সেইটো এক্সেণ্টৰ মাটি, আমাৰ গাঁৱৰ মানুহৰ মাটি, বুজিছে নাই? মোৰ মাটি মোৰ পিতাৰ সম্পত্তি। মোৰ নাম হলধৰ বৰা, হলধৰ সুদ বৰা। গতিকে মই মাটিটো তেওঁকে দিম, বেছি মূল্য বহুত কেৰিয়াৰ কৰিলোঁ, বহুত খোচামতি কৰিলোঁ। কিন্তু তেওঁ কোনো কাম নাহিল, বদমাচি কৰি পেলাই খালি পলাই। তাৰপিছত গৈ পেলাই মই উপায় নাপাই পেলাই মোৰ মাইকী মানুহৰ কাৰণে ফয়জুলক মাটিটো মই বিক্ৰী কৰিলোঁ। বহুত কম দামত দিলোঁ, মোৰ উপায় নাই, মোৰ বিপদৰ সময়, বুজিছেনে? যি হওক, যি পইচা দিয়া হওক আৰু কিবা এটা কৰিবলৈ দিলোঁ আৰু তেওঁক দিলোঁ। তাক জানা সি এনে বদমাচি কৰি মানুহটোৰ ওপৰত অত্যাচাৰ কৰি আছে। সমীৰে বদমাচি কৰি মানুহটোৰ ওপৰত কিছুমান মানে অত্যাচাৰ কৰাৰ চেষ্টা কৰিছে। আৰু মানে মোকো বেয়া কথা কয়, মই শুনিছোঁ বেলেগ মানুহৰ মুখে, মই নিজে কাণে শুনা নাই যেতিয়া সেই কথা মই নধৰোঁ। আৰু প্ৰায় ২৫-৩০ বছৰ মই তাত পাম খাই আছোঁ, ২৫-৩০ বছৰ। তাত কিন্তু কোনে কি কৰে সেইটো মই দেখা পোৱা নাই, মিছাটো কেতিয়াও নকওঁ। তাত তেওঁলোকে গো মাংস খায়, গো মাংস টোপোলা আনিবলৈ মোৰ দৰ্জাৰ মুখত মানে টোপোলা আৰি থয়। তাক মই ওচৰত পোৱাহেঁতেন থাপ মাৰি ধৰি মাটি ল'বলৈ দিছিল। মোৰ বাৰু তই মাটি কিনিবি, মই গৃহস্থ আছোঁ, তই মোৰ তালৈ আহিব লাগে, আহি কথা বতৰা পাতি তেতিয়াহে কথাটো হ'ব। তুমি মাটি কিনিবা, কোনোবা তোমাক বনস্থ কৰিব নহয়, মাটি অৰ্লাই কৰি আনি দিব নেকি? এইটো কথা হ'ল নেকি? ইমান এনেকুৱা নিচলীয়া মানুহ এনেকুৱা। তাক মই ওচৰত পোৱাহেঁতেন থাপ মাৰি ধৰি ৭-৮ বছৰ খালে মোক একো নিদিলে, ১ পইচাও নিদিলে। গোটেই খেলনা পাতি মোৰ চাই নেকি? মোৰ খেলনা আছে চাই নেকি? মই খেলনা আছে দেখুৱাই দিম। খেলনা পাতি মোৰ মাতি মই খাজানা দিওঁ। কিন্তু সেই খেতি খোলা চব খালে আৰু মাছ মাৰি খাই এটা মাছ নিদিয়ে মোক, বুজিছে? এনেকুৱা মানুহ পৃথিৱীত কিয় ঈশ্বৰ ৰাখিছে তেওঁহে জানে। আৰু ইমান বেইমানী মানুহ আছে নেকি? এই ফয়জুলক মই মাত্ৰ বিক্ৰী কৰিলোঁ। আৰু সেইটো কৰিমলি ল'ৰা, সেইটো সমীৰ নেকি? ফটকৈ গুচি যায় মুখৰ পৰা, পাহৰি যাওঁ।
গতিকে সি যিমান বদমাচি কৰিছে মই মানে মই বৰ বেলেগ মানুহ আছিলোঁ এতিয়া মানে মই এই অচল হৈছোঁ বুজিছ নাই আৰু মাগুৰমাৰী গোটেই একে সোণ খেলি দি চবকে সোধক মোৰ নাম চবেই চিনি পায় মোক আৰু চবেই জানে এইটো মানে হক মানুহ বুলি কয় কাৰো অন্যায় নকৰে কাৰো 5 পইচা বেইমানিকে নাখায় কাৰো লগত হেং জেং নাই মোৰ লগত এনেকুৱা দেই গতিকে এতিয়া অন্য কথা নাই মাটিটো মই তেওঁক বেচি দিছোঁ গতিকে মোৰ সম্পত্তি মোৰ ম্যাদী মাটি মই তেওঁক বেচিছোঁ ইয়াত আনৰ আৰু একো কথা নাই যিমান যি গৈছে চব ফাঁকি ক'লে এই পামখনৰ লগতে কিমান এতিয়া কি হ'ল পিছত গৈ বোলে হাকিমে তাক মোৰ সামনত ধমকে কি কৰি তোৰ বাৰে বাৰে কৈছোঁ নহয় তেখেতৰ আৰু মাটি নাই দিব নোৱাৰোঁ বোলে তাৰপৰা মানুহটোক বদলি হোৱা সুবিধা পায় এই তৰিণটো কৰি পেলাই আৰু সেই মণ্ডলটো কৰি পেলাই এইখিনি কাম কৰিলে পিছত গৈ তাকো 2 বছৰ কিমান জেল খাটি আহিছে মণ্ডলটো মাইকী মানুহৰ বেমাৰ হ'ল হোৱা তেতিয়া বহুত মানুহক টকা পইচা ধাৰ কৰিছোঁ কোনো কোলাব নোৱাৰোঁ তাত ডেইলি 1500 ঘৰ ভাড়া দিব লাগে এতিয়া মানে মাটিটো তাৰ একো নাই চব বদমাচি কৰি ফুৰিছে এই মই মাটি এওঁক বিক্ৰী কৰিছোঁ নিয়ক মানে ৰাস্তাটো বনোৱা আমাৰ ৰাইজৰ বোলো হওক লওক নিয়ক সেই ৰাস্তা বনাইছে মোৰ পৰা নিচাৰ অইন মানুহৰ পৰা নিচাৰ সেইবিলাক মানুহ কেনেকৈ আনিছে মই নাজানো আৰু মোক মই কোনো পইচা কৰি লোৱা নাই মই দিছোঁ ৰাস্তা বনালে সেই পুখুৰীটোত মাছ যথেষ্ট মাছ ৰয় দ পথাৰ নহয় সেই এটা মাছ কিনিয়ে মোক বুজিছে ইমান বদমাছ অকল এয়াই নহয় তেতিয়াৰ দিনতেই পাৱাৰ পাম্পৰ নামত হলধৰ বৰাৰ চহী লৈ সম্পূৰ্ণ জালিয়াতিৰে দুৰ্নীতিপৰায়ণ লাটমণ্ডল আৰু তৰুণীৰ সহযোগত ককাৰ সম্পত্তি নিজৰ কৰিবলৈ আজি পৰ্যন্ত চেষ্টা অব্যাহত ৰখাৰ অভিযোগ এইজন সমীৰৰ বিৰুদ্ধে কিন্তু আজিৰ পৰা 3-4 বছৰ পূৰ্বে ককাই নিজৰ পত্নীৰ চিকিৎসাৰ বাবে এই ভূমিডোখৰ বিক্ৰী কৰিছিল মাগুৰমাৰীৰ ফয়জুল হক নামৰ এইজন লোকক অৱশেষত মাটি বাৰী বিক্ৰী কৰিও মাটিৰ বেমেজালিৰ পৰা ৰক্ষা নাপালে এইজন হলধৰ ককাই এফালে হলধৰ বৰাৰ পৰা মাটি কিনি মহা বিপদত পৰিছে ফয়জুল হক নামৰ এইজন লোক হলধৰ বৰাৰ স্পষ্ট কথা নিজ পত্নীৰ চিকিৎসাৰ বাবে মাগুৰমাৰীৰ ফয়জুল হকক উচিত মূল্যত বিক্ৰী কৰিছিল মাগুৰমাৰী কিসামতৰ 102 নং ন্যাদী পট্টাৰ 110 নং দাগৰ 3 বিঘা 3 কঠা 4 লুচা মাটি কিন্তু আজি পৰ্যন্ত শেষ নহল এই মাটিৰ বেমেজালি এই মাটিডোখৰক লৈ হলধৰ বৰা আৰু ফয়জুলৰ মাজত বেমেজালিৰ সৃষ্টি কৰা সমীৰ উদ্দিনৰ বিৰুদ্ধে উত্থাপিত হৈছে বহুকেইটা গুৰুতৰ অভিযোগ নিউজ ডেস্ক ৰিপৰ্ট ND 365 ডিং টাউনৰ লেকলিঙিয়া গাঁৱৰ হলধৰ বৰা সুত ডাঙৰীয়াৰ পৰা আমাৰ গাঁৱত মাগুৰমাৰীত থকা এডোখৰ মাটি 3 বিঘা 3 কঠা 4 লুচা মাটি তেওঁ আজি প্ৰায় 4-5 বছৰ আগৰ পৰাই বিকিম বুলি ঘূৰি আছে যদিও তাৰপিছত আজি প্ৰায় 1.5-2 বছৰমান আগত মোৰ লগত লগ হয় তেওঁ এই মাটিখিনি বিক্ৰী কৰিব বুলি মোক প্ৰস্তাৱ দিয়ে সেই মৰ্মে তেওঁৰ লগত মই লগ ধৰি আলোচনা কৰি এই মাটিখিনি মোৰ লগত বন্দোবস্তি হয় আৰু সেইমতে টকা পইচা দি পাৰমিশন উলিয়াই দলিল কৰি মোৰ নামত নামজাৰি কৰাই মাটিখিনি সমজি দিয়ে ইয়াতে এই কথাখিনি গম পায় আমাৰ ঘৰৰ লগৰে সমীৰ উদ্দিন আৰু আবুল হুছেন তেওঁ এজন অৱসৰপ্ৰাপ্ত বিডিঅ তেওঁ এদিন তেওঁৰ ঘৰত মোক মাতিছিল মই গৈছো যাওঁতে তেওঁ মোক কৈছে যে হলধৰ বৰাৰ মাটিখিনি তই কিয় কিনিব লগা হৈছে তেখেতসকলৰতো ইয়াত কোনো মাটি নাই হিন্দু মানুহৰ ইয়াত যেতিয়া নেকি আগৰে পৰাই তেখেতসকল ইয়াত আছিলে গাঁও আছিল কিন্তু আমি এইখিনি যেতিয়াৰ পৰা বহিছো তেতিয়াৰ পৰা তেখেতসকলক ইয়াৰ পৰা আমি খেদি দিছো হিন্দু মানুহৰ মাটি ইয়াত বহুত মাটি আছে যদিও তেখেতসকল ইয়াত আহিব নোৱাৰে মাটি নিব নোৱাৰে মাত্ৰ নামতহে আছে কিন্তু কামত নাই এই মাটিখিনিতো আমি বুক দখল কৰি আছো বা আমাৰ মানুহে আছে এই মাটিখিনিতো আমাৰ পৰাই ল'ব পাৰো তেওঁৰ পৰা কিয় ল'ব লাগে এই টকা পইচাখিনিতো আমাকেই দিব পাৰো সেই মাটিটো তই লোৱাটো অন্যায় হৈছে গতিকে কি কৰ এই মাটিত কিন্তু তই যাব নোৱাৰিবি তাৰপিছতো মই এই কথাখিনি মই নামানি মোৰ যেটো মাটিডোখৰ
ফিচাৰী আছে সেই ফিচাৰীত মই মাছ পোনা মেলি মাছৰ মীন পালন প্ৰক্ৰিয়া চলাই আছিলোঁ যেতিয়া মাছ বেচাৰ সময় হৈছে অলপ ডাঙৰ হৈছে তেতিয়া মই এদিন পুখুৰীত জাল মাৰিব নামিছোঁ মাছ ধৰিম বুলি তেতিয়া সমীৰুদ্দিনে এই হেৰি থানাৰ পৰা আহি পুলিচ লৈ গ'ল পুলিচে গৈ মোক বাধা দিছে যে ইয়াত আপুনি মাছ মাৰিব নালাগে কিয় মাছ মাৰিছে বেলেগৰ পুখুৰীত মই বোলো নহয় এইটো মোৰ পুখুৰী মই কিনি লৈছোঁ অমুকৰ পৰা আৰু যেতিয়া জাল পেলাইছিলোঁ তেতিয়া মাটিৰ মালিকৰ আমাৰ মাটিৰ মালিকজনৰ পুত্ৰ তেওঁ নিজেও আছিলে পিছত মই থানাত আহিছোঁ অহাৰ পিছত তেওঁকো মাটিৰ মালিকো মাতি নি অচিয়ে এইখিনি ষ্টেটমেণ্ট লৈছে লৈ মোক মানে বিদায় দিলে তাৰপিছতো আকৌ তেওঁ মানে বাধা দিছে ফিচাৰীত যাব নালাগে বুলি কৈছে তাৰপিছত মই আইনৰ আশ্ৰয় লৈছোঁ লৈ হাইকোৰ্টৰ পৰা এইখিনি মাটিত যে পুলিচে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে বুলি এটা অৰ্ডাৰ দিছে তেতিয়াৰ পৰা আকৌ মই ফিচাৰীত মীন পালন প্ৰক্ৰিয়া চলাই আহিছোঁ সিহঁতে যে মোৰ পৰা এই মাটিখিনি কাবু কৰিব নোৱাৰিলে সেই আখেজত এতিয়া মানে নানান ধৰণৰ অপপ্ৰচাৰ চলাই আছে মোৰ বিৰুদ্ধে অফিচত চাৰ্কুল অফিচত এই মাটি মোৰ নামজাৰি কৰ্তন কৰিব লাগে বুলি কেছ গোচৰ আদি কৰিছে সেইমতে মোক নোটিছ কৰিছে নোটিছত আহি মই জবাব দিব লগা হয় আৰু মই চাৰ্কুলত আহিব লগা হয় আৰু সেই সম্পৰ্কে মই এটা চিভিল কেছো চলাই আছোঁ আৰু সেই কেছৰ হিষ্ট্ৰী মই ইয়াত জমা দিছোঁ মই পৰদিনাখন চিঅ ছাৰক জমা দিছোঁ সেই যেতিয়া জমা দিবলৈ আহিছোঁ তেতিয়া সেই আখেজত ইহঁতে মানে আহি বেলেগ কিবা মিডিয়াৰ মানুহ আনি পেলাই মোক ইয়াত সোধপোছ কৰিছে বাই ফ'ৰ্চ মোক দালাল স্বৰূপ স্বীকাৰোক্তি দিব লাগে বুলি প্ৰেছাৰাইজ কৰিছে যদিও মই দালাল নহয় মই বেলেগ মানুহৰ কাম নকৰোঁ নিজৰ কামেই নিজে মই কৰি আছোঁ মই কিয় এই বস্তুটো মানে স্বীকাৰ কৰিব লাগে তাকেই মানে আজি মই জনাব বিচাৰিছোঁ এই আখেজত ইহঁতে মোক মানে গোটেই ষ্টাফসহ মানে বদনাম দিয়াৰ এটা অপপ্ৰচাৰ চলাইছে